কৈছিলো। কিন্তু বিয়াৰ পিছত পূজ্যপাত আচাৰ্যদেৱ বিহপুৰীয়া গ'ল, দীক্ষাৰ টুৰ আছিল বাবাইদাৰ। তো দীক্ষা দিলে তাত। মোৰ শ্বশুৰবাড়ীৰ খুৰা খুৰী, মোৰ শহুৰ শাহু গোটেইবোৰ সেই দীক্ষাৰ সময়ত চবৰে দীক্ষা হ'ল। কিন্তু কিছুমানে ইষ্টবিধি কৰি আছে, কিছুমানে ইষ্টবিধি বাদ দিলে। এইবাৰ এই যে আচাৰ্যদেৱৰ টুৰ হ'ল, টুৰৰ সময়ত তেজপুৰৰ পৰা ৰাতি নাইট স্পট আছিল লখিমপুৰ। তো যোৱা পথত বিহপুৰীয়াত মানে আচাৰ্যদেৱে তাত কেন্দ্ৰত সোমাব। তো মই যোৱাৰ কথা আছিল, কিন্তু মোৰ গাটো ভাল নহ'ল, মই যাব নোৱাৰিলোঁ। কিন্তু মই মোৰ ফেমিলিক এই শ্বশুৰ ঘৰত চবকে কৈ দিছিলোঁ যে পূজ্যপাত অবিন্দা যাব, আচাৰ্যদেৱ যাব, তহঁতে দূৰৰ পৰা গৈ হ'লে এবাৰ প্ৰণাম কৰি আহিব আপোনালোকে বুলি কৈছিলোঁ। তো গ'ল চবে, দীক্ষিত ফেমিলিও আছিল, অদীক্ষিত মানুহো আছিল। গৈ পিনে মই 1টা বজাত গৈছিলোঁ, 1টা বজাত গৈ পিনে সেই স্পটত ৰখি আছে। আচাৰ্যদেৱ আহিব, অবিন্দা আহিব আহিব এনাউন্স কৰি আছে। কৰোঁতে কৰোঁতে সন্ধিয়া প্ৰাৰ্থনাৰ সময় হৈ গ'ল, তেতিয়ালৈকে অহা নাই। ঠিক প্ৰাৰ্থনাৰ আধা ঘণ্টা 15 মিনিটমান আগত আচাৰ্যদেৱৰ গাড়ীটো সোমাল। যাওঁতে চবে লাইন পাতি যেতিয়া আহে, আমিতো লাইন এটা কিউ নিচিনা হৈ পিনে আমি থিয় হৈ থাকোঁ। যেতিয়া গাড়ী আহিল, মই কোৱাৰ যিকেইজনক কৈছিলোঁ তাৰ ভিতৰত এজন মুছলিম ফেমিলিও আছিল, মানে তেওঁলোকেও আহিছে উইথ ফেমিলি পূজ্যপাত অবিন্দাক দৰ্শন কৰিবলৈ। যেতিয়া এই মন্দিৰৰ ওচৰত আগত সন্মুখত লাইন পাতি থিয় হৈ আছে, আচাৰ্যদেৱৰ গাড়ী সোমালে। পূজ্যপাত অবিন্দাৰ গাড়ীটো আহি জাষ্ট সোমাইছে, সোমোৱাৰ সময়ত অবিন্দাই গ্লাছটো নমাই দিছিল। তো তেওঁলোকেও লাইনত আছিল, লাইনৰ পৰাই জয়গুৰু দি আছে চবে। তো সেই যিজনে দৰ্শন কৰিব গৈছিল, মানে দীক্ষিত হ'লেও অদীক্ষিত হ'লেও, 1টাৰ পৰা যে 4টালৈকে যে সেই মাহলৰ ভিতৰত আছিল যে তাততো অবিন্দাই কৰি আছিল সেই পেণ্ডেলৰ ভিতৰত। তো তেওঁলোকেও যেতিয়া গ'ল, যাওঁতে চিনিও নাপায় অবিন্দাক, কিন্তু ৰাস্তাত যেতিয়া গ'ল গ্লাছ নমাই পিনে এনেকৈ হাত জোৰ কৰি আছে অবিন্দা। তেওঁলোকেও জয়গুৰু দিলে, অবিন্দাও এনেকৈ হাত জোৰ কৰি পিনে জয়গুৰু দিলে। এই যে চকু আৰু হাতেৰে যে এটা কানেকশ্যন হ'ল যে সেই ফেমিলিটোৰ ভিতৰত, তাৰপিছত প্ৰণাম হ'ল, প্ৰণাম হৈ পিনে গুচি গ'ল আচাৰ্যদেৱৰ গাড়ী। তাৰ পিছত মোক ফোন অহা আৰম্ভ হৈছে, এজনে ফোন কৰে আৰু এজনে ফোন কৰে, ফোন কৰি আছে। তো কৈছে যে মোক সুধিলোঁ যে কেনেকুৱা লাগিল, মোৰ ভগৱান কেনেকুৱা লাগিল বুলি কৈছোঁ এই মুছলিম ফেমিলি। তো তেওঁ কৈ আছে যে বিৰাট ভাল লাগিল বুলি কৈছে। কেনেকুৱা ভাল লাগিল বুলি কৈছে, এনেকুৱা লাগিল মই অনুভৱ ক'ব নোৱাৰোঁ কিমান ভাল লাগিল বুলি। মই কৈছোঁ কি কথাবোৰ শুনিলে আচাৰ্যদেৱৰ, কৈছে যে নাই মাইকটো বেয়া আছিল বুলি। তো কথাও শুনা নাই। তো কিমান দূৰত আছিল না, মইতো লাষ্টত আছিলোঁ, মানে ভালদৰে চোৱাও নাই। তো আপোনাৰ কি ভাল লাগিল, ভিৰটোতো মেলাত গ'লেও ভিৰটো দেখা পায়, তো আপোনাৰ কি ভাল লাগিল বুলি। এই যে গাড়ীত আহোঁতে যে অবিন্দাই যে জয়গুৰু দিলে নহয়, এই জয়গুৰু ইমান ভাল লাগিল বুলি। এটা ঝলক চাবৰ কাৰণে আমি যে দেওঘৰ যাওঁ যে, এই ঝলক আমি যেনেকৈ তেওঁক চাব বিচাৰোঁ, তেওঁ আমাক চাব বিচাৰে। আমাৰ ফিলিংছ হয়, আমি যেতিয়া দেওঘৰত যাওঁ আচাৰ্যদেৱৰ ওচৰত প্ৰণাম কৰোঁ, অবিন্দাৰ ওচৰত প্ৰণাম কৰোঁ, মোক আচাৰ্যদেৱে আজি চালে, যাক চালে সি মাত্ৰ বুজি পায়, বেলেগে গম নাপায়। কিন্তু এই ভিৰৰ মাজত যে আচাৰ্যদেৱে যে চাই যে, তেওঁতো চকুৰে কথা পাতে, আচাৰ্যদেৱ আৰু অবিন্দাই চকুৰে কথা পাতে, নহ'লে ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহ দেওঘৰত যায়, চবে মনটো তৃপ্ত হৈয়ে আহে, চবৰ লগতে চকুৰ কানেকশ্যন থাকে। এই যে কানেকশ্যন আমি যেনেকৈ তেওঁৰ লগত হ'ব বিচাৰোঁ, তেওঁ কিন্তু আমাৰ লগত কানেকশ্যনটো কৰিব বিচাৰে, কিন্তু আমাৰ চকুটোৱে বন্ধ নিচিনা। এই যে ডিপিৰ কাম কৰিব দিছে, ডিপি খালি এজনক কৰিব দিয়া নাই, এটা ফেমিলিক কৰিব দিয়া নাই, বা মেইন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা যোনে ঘূৰি আছে তাক কৰিব দিয়া নাই। দীক্ষা পত্ৰৰ কাম গোটেই অঞ্চলৰ মানুহক পিনক'ড ৱাইজত ভাগ কৰা, মানে গোটেই পিনক'ডতে কাম কৰিব দিছে। আজি মই ওদালগুৰিৰ কথা, ওদালগুৰিত 1,52,000 মানুহে ঠাকুৰৰ নাম লৈছে, ইষ্টবিধি কৰে মাত্ৰ 4,000 ফেমিলি, 4,000জন মানুহ, প্ৰায় 500 ফেমিলি। তো আচাৰ্যদেৱ পূজ্যপাত দাদাও কৈছে এইটো, আচাৰ্যদেৱেও কৈ আছে, অবিন্দাও কৈ আছে যে যিমান মানুহে ঠাকুৰৰ নাম লৈছিল, যোনে যোনে ইষ্টবিধি বাদ দিছে, সেই সকলোকে আকৌ লৈ আহিব লাগে। তো মোৰ ঘৰৰ দাদা ভাইটি যদি হেৰাই যায় ক'ৰবাত, ল'ৰা ছোৱালী যদি হেৰাই যায়, আমাৰ মা দেউতাই ভাত খোৱা বন্ধ কৰি দিব, ভোকতে তেওঁ বেমাৰ হৈ যাব। তো তেওঁৰ কাৰণেতো আমি চব ল'ৰা ছোৱালী নিচিনাই, তেওঁৰ ল'ৰা ছোৱালী যদি হেৰাই যায়, আমি যিহেতু গুৰু ভাই হিচাপে আমাৰ কৰ্তব্য এইটো। আৰু আচাৰ্যদেৱে কোৱা মানে তেওঁৰ কাম কৰাটোৱে আমাৰ
এইটোৱে ঠাকুৰৰ কাম আৰু বেলেগ একো ঠাকুৰৰ কাম নাই। সেই ডিপিৰ কাম কৰি গৈ থাকিলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদি আমি বিজি সময়ৰ ভিতৰতো যদি 1 ঘণ্টা বা আধা ঘণ্টা বা 10 মিনিটও যদি ডিপিৰ কাম কৰোঁ, আমাৰ দিনটো পুৰা ফুল চাৰ্জ হৈ থাকিব। আৰু মই যদি সোণৰো যদি মন্দিৰ বনাই দিওঁ, গোটেই হীৰা মতি ডায়মণ্ড লগাই পিনে যদি মন্দিৰ বনাই দিওঁ, আৰু যদি ডিপি মোৰ লগত নাই বৰ্তমান সময়ত যদি ডিপি মোৰ লাইফত নাই, মোৰ বিজি শ্বেডুলৰ ভিতৰত যদি ডিপি নাই, তেনেহ'লে গোটেই বেকাৰ। এইটো আচাৰ্যদেৱে কোৱা কথা। মন্দিৰটো ইটা বালু আৰু শিলৰ তৈয়াৰ, তাত কি ভগৱান থাকে বুলি আচাৰ্যদেৱে কোৱা কথা। এইটো তেওঁৱেই মন্দিৰ উদ্বোধন কৰে, কিন্তু তেওঁৱেই কৈ আছে তাত যিটো শিল আৰু পাথৰৰ মন্দিৰ, তাত ক'ত ঠাকুৰ থাকে? ঠাকুৰ মোৰ ভিতৰত থাকিব লাগিব। এতিয়া থাকাৰ কাৰণে উপায়টো কি? উপায়টো মই কিতাপটো পঢ়ো, ফেচবুক, আমি হোৱাটছএপ কিবা কিবি গুৰু ভাইৰ লগত কথা পতা আমাৰ দিনত হৈয়ে থাকে। কিন্তু মোৰ তেওঁৰ প্ৰতি যে প্ৰেম ভালোবাসা যে আহিব ঠাকুৰৰ প্ৰতি, এই যে এইবাৰ যে ডিমা হাছাও 50 বছৰ পিছত পূজ্যপাদ অবিন্দা গৈছে ডিমা হাছাও। 50 বছৰ আগত বৰদা গৈছিল, তাৰপিছত কোনো যোৱা নাছিল। এইবাৰ মাইবং হাফলং এইবোৰ এৰিয়াত পূজ্যপাদ অবিন্দা আহিছিল। তেতিয়া ওদালগুৰিৰ পৰা আমিও কেইজনমান গৈছিলোঁ। পূজ্যপাদ অবিন্দাই এটা কথা কৈছিল তাত, মই যে ল'ৰা ছোৱালীক ভাল পাওঁ, মাকে যে ল'ৰা ছোৱালীক ভাল পায়, কিয় ভাল পায়? জন্ম দিয়াৰ কাৰণে ভাল নাপায়। তাক যে সৰুৰ পৰা যে ডাঙৰ দীঘল কৰিছে, তাৰ কাৰণে কষ্ট কৰিছে, তাৰ কাৰণে নিজৰ সময় নষ্ট কৰিছে, তাৰ কাৰণে নিজৰ ধন নষ্ট কৰিছে, শৰীৰ নষ্ট কৰিছে। এই যে কষ্ট কৰাৰ কাৰণে ল'ৰাৰ প্ৰতি মা দেউতাৰ প্ৰেম এটা থাকে, ভাল পোৱাটো এটা থাকে। এতিয়া মোৰ ভগৱান, মোৰ প্ৰভু ঠাকুৰ আচাৰ্যদেৱ অবিন্দা, তেওঁৰ প্ৰতি মোৰ কেনেকৈ কি কৰিলে মোৰ তেওঁৰ প্ৰতি প্ৰেমটো আহিব? আৰু যদি প্ৰেম নাহে নহয়, একোৱেই নহ'ব। কিন্তু প্ৰেম থাকিলেহে শান্তি আহে। আমাৰ ঘৰত যে শান্তি নাই কৈ থাকো, প্ৰেম নাই, সেইকাৰণে শান্তি নাই। আৰু এই প্ৰভুৰ লগত প্ৰেম হোৱাৰ ৰাস্তাটোৱে হ'ল এই ডিপিটো। সূৰ্য যেনেকৈ জ্বলে, এইটো পূজ্যপাদ অবিন্দাই হাফলঙত কোৱা কথাটো মই কৈ আছো আপোনালোকক, যে সূৰ্যৰ পৰা আমি পোহৰ পাওঁ, লাইট জ্বলিলে আমি পোহৰ পাওঁ। এতিয়া পোহৰ এটা আছে, এই পোহৰৰ কাৰণে আমাৰ লগত দেখা, আমাৰ লগত কথা কোৱা, আমি উৎসৱ কৰিলোঁ, আমাৰ দৈনন্দিন কাম কৰোঁ। যদি সূৰ্য নাথাকে গোটেই এন্ধাৰ হৈ যাব, ৰাতি আমি দিনৰ নিচিনা ৰাতি কাম কৰিব নোৱাৰোঁ। কিন্তু এই সূৰ্যই যে আমাক পোহৰ দিছে, যে পোহৰ দিয়াৰ কাৰণে সূৰ্য নিজে জ্বলিব লগা হৈ আছে। সূৰ্য নিজৰ হাইড্ৰজেনৰ লগত এইটো জ্বলি পিনে আমাক এটা এনাৰ্জি, এটা পোহৰ দিছে। লাইট যেনেকৈ জ্বলে, ইলেক্ট্ৰিচিটিৰ পৰা পাৱাৰ কনজিউম হয়, তাৰ পৰা শক্তিটো খৰচ কৰিব লগা হৈ আছে মানে বাল্বটোৱে, তেতিয়াহে আমি পোহৰ পাওঁ। পূজ্যপাদ অবিন্দাই কৈছে, আমাৰ সমাজতো, আমাৰ জগততো, আমাৰ সমাজ মানে আমি সৎসংগ ফেমিলিৰ কথাই যদি কওঁ, আমাৰ মাজতো বহুত অন্ধকাৰ আছে। এই অন্ধকাৰটো দূৰ হোৱাৰ কাৰণে আমি যিমান আছো, আমাৰ মাজতো কোনোবা এজন জ্বলিব লাগে বুলি কৈছিল। আমি ফেমিলিত যদি পাকঘৰত যদি দালি নাই, চব্জি নাই, তেল নাই, যদি মিছেছে যদি কয় তেতিয়াহ'লে মই আনো। আৰু যদি মিছেছেও নকয়, মই যদি দেখা পাওঁ যে চাউল নাই, মোক কোনেও ক'ব নালাগে। মোৰ ওচৰৰ মানুহে আহি পিনে মোক ক'ব নালাগেতো যে তোৰ ঘৰত চাউল নাই, যা চাউল আন বুলি। মই নিজে ৰাতিপুৱাৰ মোৰ সময় নাথাকিলেও মই কাৰোবাৰ থ্ৰু দি হ'লেও মই যি প্ৰয়োজন, সকলো প্ৰয়োজন বস্তুবোৰ মই ঘৰত দি দিওঁ। ল'ৰা ছোৱালী বেমাৰ হ'লেও মই ডক্টৰৰ তাত লৈ যাম। কাপোৰ কানি নাই যদি কাপোৰ কানি আনি দিম। এই যে ঠাকুৰৰ কাম, যে ডিপিৰ কাম, যে ডিপিৰ কামটো ঠিক তেনেকুৱা। এইটো এই যে কৰ্মীবোৰৰ কাম, এইটো ঋত্বিকৰ কাম, এইটো এই মন্মথদাৰ কাম, এইটো মুকুৰদাৰৰ কাম, ইয়াত কৰ্মীবোৰে কৰিব, তেনেকুৱা কথা নহয়। 40% ডিপিৰ কাম কৰিলে